ডিব্ৰুগড়ৰ ৰমমৰীয়া বগলীতলীয়া খাগৰিচান ডিজিএছত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। অনিৰ্দিষ্টকাললৈ বন্ধ কৰিলে কাম কাজ। বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত। অইল ইণ্ডিয়া লিমিটেডৰ উপ ঠিকাদাৰী প্ৰতিষ্ঠান মিলান ৰঞ্জন দত্তৰ মালিকাধীন MRD কোম্পানী স্থানীয় নিবনুৱাক বঞ্চিত কৰি বহিৰাগত লোকক ৰঙা দলিচা পাৰি আদৰণি অনাৰ অভিযোগ উত্থাপিত হৈছে। ইয়াৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উচ্চাৰে সংগঠনটোৱে অইলৰ ডিজিএছৰ সন্মুখত জবাবদিহি কৰে সুৰক্ষা বিষয়া। শ্ৰমিকৰ জৰুৰীকালীন দুৰ্ঘটনাৰ সময়ত উপযুক্ত প্ৰাথমিক চিকিৎসা সেৱাৰ অভাৱ, এম্বুলেন্স নথকা, শ্ৰমিকৰ সুৰক্ষা ব্যৱস্থাত চূড়ান্ত অৱহেলা কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এসপ্তাহৰ ভিতৰত থলুৱা নিবনুৱাক অস্থায়ী ভিত্তিত নিযুক্তি আৰু শ্ৰমিকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী। অন্যথা অইলৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন অব্যাহত থাকিব বুলি হুংকাৰ সংগঠনটোৰ। আপুনি কৈছে আমাকতো একো নাজানো বুলি কৈছে। নাজানো কোৱা নাই আপুনি। চাওক, ডিব্ৰুগড় জিলাৰ এটা ঐতিহাসিক অঞ্চল হৈছে ৰহমৰীয়া অঞ্চলৰ এটা অবিচ্ছেদ্য অংগ হৈছে বগৈতলীয়া। এই বগৈতলীয়াত এই অইল যিটো অইল ক্ষেত্ৰ, এইটো যোৱা 5 বছৰ ধৰি ইয়াত মানে নিতৌ অইল ইণ্ডিয়া যিবিলাক এই কৰ্মকাণ্ডবিলাক চলি আছে। কিন্তু কথাটো হ'ল ইয়াৰ স্থায়ী যিটো স্থায়ী সমাধানৰ ক্ষেত্ৰত, বিশেষকৈ স্থায়ী নিবনুৱা যুৱক যুৱতীসকলৰ নিযুক্তি সন্দৰ্ভত 1% গুৰুত্ব নিদিয়া প্ৰতিবাদত আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চকে কেন্দ্ৰ কৰি ইয়াৰ স্থানীয় ৰাইজৰ সহযোগত আমি আজি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ। আৰু বিশেষকৈ MRD নামৰ এটা কোম্পানীয়ে ইয়াত যোৱা 5 বছৰে ইয়াত থলুৱা যি লাঞ্ছনা বাঞ্ছনা কৰি কিছুমান ভুৱা প্ৰলোভন দি 5টা বছৰে অতিবাহিত কৰিলে। আজিৰ পৰা কোনো কাৰণতে ইয়াত মানি লোৱা নহ'ব। আৰু বিশেষকৈ এছাম সুবিধাবাদীয়ে বিভিন্ন অঞ্চলৰ পৰা নিবনুৱা যুৱক যুৱতীৰ পৰা টকা সংগ্ৰহ কৰি সামান্য টকা কেইটামান দি ইয়াত কৰ্মৰত নিয়োজিত কৰিছে বাহিৰৰ পৰা আনি। কিন্তু ইয়াৰ থলুৱা সম্পূৰ্ণ অজ্ঞাতে। গতিকে আমি ইতিমধ্যে গম পাইছোঁ, আজি বাহিৰৰ যিকেইজন ল'ৰা ইয়াত আহিছিলে তেখেতলোক আজি ঘূৰাই পঠাইছে। তেখেতলোকক ইয়াত আজি ডিউটি কৰিবলৈ দিয়া নাই, কোম্পানীও দিয়া নাই। আৰু কোম্পানীত দিলেও এতিয়া আমাৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত ইয়াৰ নিযুক্তি সন্দৰ্ভত আজিৰ পৰা কাম বন্ধ থাকিব, বিশেষকৈ MRD কোম্পানী। আৰু বিশেষ অইল ইণ্ডিয়া কোম্পানীক জনাইছোঁ যে বগৈতলীয়াৰ বাকী সমস্যা সমাধানৰ ক্ষেত্ৰত অইল ইণ্ডিয়া গাইডলাইনৰ মতে যিবিলাক সুবিধা পাব লাগে স্থানীয় ৰাইজে, এইখিনি সুবিধা পাব লাগিব অহা কাইলৈৰ পৰা। আৰু যদি অহা সোমবাৰৰ ভিতৰত ইয়াৰ যদি সমাধান নহয়, কিন্তু অনিৰ্দিষ্টকাললৈ এই খাদ্য কিন্তু বন্ধ হৈ যাব। তাৰ বাবে কিন্তু মূল দায়ী হ'ব